জনা গাঁওবুঢ়া জনা চন্দ্ৰ ৰাভাক আমাৰ ফুলা মুখচাৰে সম্বোধনা জনা মার্কলিন মারাক জিন্দাবাদ 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 মার্কলিন মারাক জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 কংগ্রেস আই জিন্দাবাদ 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 দামখলি জিন্দাবাদ 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 খালি আমাকে বলে কেঙ্কা হবে তে নহয় yan maibana sukpajok ya thamguli na sukpajok ne kasi khagra tamkuli ya de raba songwa অনুমতি বিচাৰিছো যে আপোনালোকে এখন আপোনালোকে চলাব না আমি চলাম অনুমতি দিলে ভাল হয় ôi chân mày làm sao không আপোনালোকে চলালে বেছি ভাল হ'ব আপোনালোকে কি বুজিছে কি বুজিছে তাৰ নাই কিন্তু আমি নাজানো না যে নহওক তথাপিও আমি গাঁৱৰ গাঁওবুঢ়া হিচাপে অলপ মানে আমি গতিকে যিয়ে নহওক এতিয়া আমি যিহেতু প্ৰয়োজনটো আমাক গতিকে আমি যিখিনি আমাৰ পুৰণীয় কাম ৰাভা বাইদেউ আমাৰ অসম জাতীয় পৰিষদৰ গোৱালপাৰা জিলাৰ সম্পাদক হেমন্ত কলিতা ডাঙৰীয়া আমাৰ আগিয়া গালক তিলক গাই ডাঙৰীয়া আগিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন উপ সভাপতি কুমাৰ ৰাভা ডাঙৰীয়া আমাৰ ডিমা জাফৰি মণ্ডলৰ সভাপতি আপোনাৰ দৈমাৰী ডাঙৰীয়া আৰু আমাৰ এইখন হামখুলি গাঁৱত উপস্থিত থকা আমাৰ হামখুলি গাঁৱৰ গাঁওবুঢ়া সভাপতি সম্পাদক আৰু মহিলাবিলাকৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে মত পিতৃতুল্য মাতৃতুল্য সন্মানীয় হামখুলি গাঁৱৰ ৰাইজসকল আজি আমি কি উদ্দেশ্যত আহিছোঁ সেইখিনি আমি নিশ্চয় আপোনালোকৰ ওচৰত দাঙি ধৰাম গতিকে প্ৰথমতে মই আমাৰ মাৰ্কলিন মাৰাক ডাঙৰীয়াক আমাৰ হামখুলি গাঁৱৰ সভাপতি মাননীয় জনা গাঁওবুঢ়া জনা চন্দ্ৰ ৰাভাক আমাৰ ফুলা মুখচাৰে সম্বোধনা জনা আৰু আমাৰ হামখুলি গাঁৱৰ মহিলাৰ সভানেত্ৰী আছে নিশ্চয় যে সভানেত্ৰীক আমাৰ মাৰ্কলিন মাৰাক ডাঙৰীয়াই সম্বোধনা জনাব সভানেত্ৰী আছে আপুনি যাওক প্ৰচাৰ কমিটিৰ বিভিন্ন দায়িত্ব থকা হিতযোগীসকল আমাৰ সন্মানীয় আমাৰ প্ৰাৰ্থী মাৰ্কলিন মাৰাক ডাঙৰীয়া আৰু আজি সভা পৰিচালনা কৰা মোৰ কনিষ্ঠ ভাতৃস্বৰূপ ধনজী ৰাভা ডাঙৰীয়া আমাৰ আপোনালোকৰ এইখন গাঁৱৰ গাঁওবুঢ়া কি নাম আছিল জনা ৰাভা ডাঙৰীয়া সময়কে সন্মুখত থকা ধামখলিবাসী ৰাইজ কাৰ কিমান লাভ হৈছে নাজানো মোৰ আজি তামাম লাভ হৈছে ধামখলি গাঁৱত আজিহে মই সোমালোঁ প্ৰথমে সোমালোঁ কিন্তু ধামখলিত আহি পেলাই মানুহৰ মুখ দেখি এনেকুৱা লাগিছে যেন মই চবকে আগৰ পৰাই চিনি পাওঁ মোক দুই একজনে চিনি পায় নিশ্চয় চিনি পোৱা আছেনে নাই মোক দুই একজনে পাই নাপাই চিনি পাই নাপাই লাগি পৰা পায় না আচ্ছা ঠিক আছে ময়ো চিনি নাপাওঁ কিন্তু চিনি পোৱা যেন লাগিল মূল কথা হ'ল আজি নিৰ্বাচনী কমিটিৰ বহুত কথা থাকে আমি একদম ছুটিকে কথাটো ক'ম আমি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আপোনালোকৰ গাঁওখনত আহিছোঁ গাঁৱত আহি ফিল্ডত সোমাই দেখিলোঁ ৰাজহুৱা গৃহত খুব সুন্দৰভাৱে মানে আসনবোৰ পাৰি ৰাখিছে আমাৰ কাৰণে গতিকে এইটো গাঁওখনৰ শিষ্টাচাৰ দেখিলোঁ আপোনালোক যে এখন ৰাভা হিচাপে ইমান পৰিপাটি আপোনালোকৰ এই চিনাকিটো আমি পালোঁ গতিকে বেলেগো আছে নেকি
ৰাভাৰ উপৰি কি আছে আৰু সেইটোৱে নাই গাৰো আছে সেইটোৱে এইটো গাৰো থাকিলে য'ত ৰাভা থাকে ত'ত গাৰো থাকেই অলপ অলপ অঙামংজা ৰাভা দঙাও গাৰো আমদে দঙাইয়া বাম বাইতা নক দঙা ৰাভা গাৰো ৰাম ইনো এই সমান সমানে সমান সমান দঙা সমান সমানে হ'ব ভাল কথা তেতিয়াহ'লে গাৰো আৰু ৰাভা একেলগে সন্মিলিত হৈ থকা গাঁওখনৰ কাৰণে আমাৰ ফালৰ পৰাই এটা হাত চাপৰি এতিয়া বহুত কথা থাকিলেও পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ আজি অসমত বিজেপি চৰকাৰ চলি আছে যোৱা বিগত 10টা বছৰ গৈছে প্ৰথম চৰকাৰখন চলাইছিল আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ লাগিছিল আমাৰ এতিয়া বিজে দেখা পাইছিলোঁ আমি এতিয়া গাড়ী লাগিব আৰু আমাৰ যিখিনি আমাৰ এই উপস্থিত আমাৰ ৰাজ্যৰ মানুহ আৰু কেণ্ডিডেটৰ যিখিনি আছে উপস্থিত ধন্য মানুহসকল আমাৰ এটা যদি ভোট জিতে দিব পাৰোঁ আমি বা ভোট জিতে আমাৰ কালী মন্দিৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে আমি অনুৰোধ কৰিলোঁ তোমাৰ ধন্যবাদ থাকিল আমাৰ মাকলি মাৰাক ডাঙৰীয়াই শুনা পাইছে তেওঁ লগ কৰি ৰাখিছে এতিয়া মই আমাৰ কেণ্ডিডেট মাকলি মাৰাক ডাঙৰীয়াক তেওঁ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ চাইলেণ্ট থাকিব কাৰণে মানুহটা এনেকুৱা চাইলেণ্ট লাহে লাহে কৈছোঁ ন বাবু উপস্থিত থকা আমাৰ আৰু উপস্থিত থকা আমাৰ ধামকুলি গাঁওখনৰ আমাৰ আই মাতৃসকল আৰু উপস্থিত থকা আমাৰ লগত অহা আমাৰ নেতাসকল সকলোৱে মই নমস্কাৰ কৰিছোঁ নমস্কাৰ আজি আপোনালোকে জানে যে আমি আমাৰ যিখিনি 13 নং সমষ্টিত 13 নং পশ্চিম সমষ্টিত আমাৰ 9 তাৰিখে আমাৰ নিৰ্বাচন পাতিবলৈ হৈ আছে এতিয়া অৰুণদা ডাঙৰীয়া বহুতে আমাৰ কাৰণে এই নিৰ্বাচনত আমি কি কৰিব লাগে আৰু কেনেকৈ আমাৰ নিৰ্বাচনত আমি ভাগ ল'ব লাগে সেইটো বিশেষ মূল্য কথা আমাৰ মাজত হৈ দিছে প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে নিজৰ ঘৰৰ কামবিলাক এৰি কিনি ইয়াতে আহি কিনি আমাক আদৰণীয় জনাইছে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ কথা হ'ল যে আমাৰ নিৰ্বাচন 5 বছৰ ভিতৰত কি নিৰ্বাচনখন আমাৰ বিধানসভা নিৰ্বাচনখন হয় আপোনালোকে জানে এই নিৰ্বাচনখন বেলেগ ধৰণৰ নিৰ্বাচন য'ত এইটো পঞ্চায়তৰ নিৰ্বাচন নহয় আৰু আমাৰ তেনেকুৱা ৰাজহাংসং কাউন্সিলৰ নিৰ্বাচন নহয় এইটো বেলেগ ধৰণৰ নিৰ্বাচন হয় য'ত আমি ইয়াতে বহু নিৰ্বাচন শেষ হোৱাৰ পিছত আমাৰ বহু আমাৰ ৰাইজৰ সুবিধা আৰু ৰাইজৰ আমাৰ যিখিনি আঁচনিবিলাক আৰু আমাৰ ৰাইজৰ যিখিনি সমস্যা সেইবিলাক এই নিৰ্বাচন দিয়াই আমাৰ এই নিৰ্বাচন যোগে আমি এটা আমাৰ ঠাইখনত আৰু আমাৰ নিজৰ জনখনত এটা মানে উন্নয়ন আৰু উন্নতিটো লৈ আহিব পাৰে এতিয়া আমি চাব লাগিব যে এই নিৰ্বাচনখন আমাৰ অকলে ভোট দিয়া নহয় কিন্তু আমাৰ ভাল নেতা আমি গুৱাহাটীত এছেম্বলিত পঠোৱাৰ কাৰণে এটা আমাৰ এটা সুযোগ বুলি আমি জানি ল'ব লাগিব আজি এই নিৰ্বাচনখন আমি যদি আমি ভোট দিখিনি আমাৰ যিখিনি অধিকাৰ সেইটো আমি শেষ হৈছে বুলি ক'লে সেইটো এটা ভুল ধাৰণা বুলি মই ভাবোঁ কাৰণ আমাৰ ভোট দিয়াৰ পিছত যোনে যাক আমি ভোট দি কিনি আমি জিকাই দিম সেই নেতাখন আমাৰ কাৰণে ফলাফল দিব না আমাৰ কাৰণে কিবা আমাৰ ৰাইজৰ কাৰণে কিবা এটা অসুবিধাতে লৈ আহিব সেইটোৰ কাৰণে আমি বহুত চিন্তা কৰিব লগা হয় গতিকে মই এজন কংগ্ৰেছ দলৰ পাৰ্টি টিকেটখন লাভ কৰি আজি আপোনালোকৰ ওচৰত আহিছোঁ আপোনালোকৰ
যিখিনি সমস্যা আৰু যিখিনি প্ৰব্লেম আছে সেইবিলাক জানিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আজি দাদাই মোক এটা কথা দাঙি ধৰিছে যে আপোনালোকৰ মন্দিৰ কালী মন্দিৰ এই কথা দাঙি ধৰিছে। মই নিশ্চয় যদি মই এই নিৰ্বাচনত জয়যুক্ত হ'ব পাৰে হৈ যায় তেতিয়া নিশ্চয় মই আপোনালোকৰ যিখিনি সমস্যা যিখিনি দাদাই দাঙি ধৰিছে সেইটো মই কৰিম বুলি আপোনালোকৰ কাৰণে আৰু এটা কথা যে আমাৰ নিৰ্বাচন 9 তাৰিখে হ'ব। আপোনালোকে নিজৰ মতে নিজৰ সুবিধা মতে আপোনালোকে এই নিৰ্বাচনত 9 তাৰিখে ভোট দিয়াৰ কাৰণে আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ। আৰু এটা কথা মই নিজে কেণ্ডিডেট হিচাপে আপোনালোকৰ মৰমৰ আশীৰ্বাদটো বিচাৰিখিনি 9 তাৰিখে যাতে আপোনালোকে হাতৰ ছবিত ভোট দিয়াৰ কাৰণে আপোনালোকক অনুৰোধ কৰি মই ইয়াতে সামগ্ৰীটো মই সামৰিছোঁ। নাম বেঙেনা দেও এটা চিন থাকিব, তাৰ ঘৰত চিন থাকিব, এইবিলাক ৰাখি দিব। দে যা 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 ফটো কৰ মার্কলিন মারাক জিন্দাবাদ মার্কলিন মারাক জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ কংগ্রেস আই জিন্দাবাদ ধামখুলি জিন্দাবাদ খালি আমাকে কলে কেঙ্কা হ'ব তে নহয় handshake lo. Ami para takisung. Ro. Oh,